গোলাঘাটৰ মৌখোৱাত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত জাষ্টিছ ফৰ জুবিন গাৰ্গ শ্লোগানেৰে চাইকেল ৰেলী। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি গোলাঘাটৰ মৌখোৱাৰ 12জন যুৱকৰ বিশেষ পদক্ষেপ। খুমটাই মৌখোৱাৰ পৰা সোণাপুৰৰ জুবিন ক্ষেত্ৰলৈ যুৱককেইজনৰ চাইকেল ৰেলী। প্ৰিয় শিল্পীগৰাকীৰ মৃত্যুৰ এমাহৰ পিছতো ন্যায় নোপোৱাত মৌখোৱা গাঁৱৰ যুৱককেইজনৰ এই বিশেষ পদক্ষেপ। মৌখোৱা খেলপথাৰৰ পৰা শতাধিক ৰাজ্যৰ উপস্থিতিত যাত্ৰা আৰম্ভ কৰে যুৱককেইজনে। যুৱককেইজনে চাইকেলতে নিয়ে জুবিনৰ প্ৰিয় নাহৰ পুলি। বাটত বিভিন্ন ঠাইৰ লগতে জুবিন ক্ষেত্ৰত ৰোপণ কৰিব নাহৰ পুলি। জুবিনৰ ন্যায় বিচাৰি চাইকেল যাত্ৰা কৰা যুৱককেইজনৰ পদক্ষেপক শলাগ জনাইছে গাঁওবাসীয়ে। সংবাদ মাধ্যমৰ কেমেৰাৰ সন্মুখত এজন যুৱকে গালে, চাইকেল মাৰি মাৰিও দাদা সোণাপুৰলৈ যাওঁ, জুবিনদাৰ সমাধিতে চাকি জ্বলাই মায়াবিনী গাওঁ। চাইকেল মাৰি 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 ও দাদা সোণাপুৰত যাওঁ, জুবিনদাৰ সমাধিতে চাকি জ্বলাই মায়াবিনী গাওঁ। জয় জুবিনদা। আমি ইতিমধ্যে এটা পদক্ষেপ লৈছোঁ। মৌখোৱা সেই ৰাজহুৱা খেলপথাৰৰ পৰা সমাধিস্থলী যাত্ৰা আৰু আমি আৰম্ভণি আমাৰ মৌখোৱা জামে মছজিদত দুটা নাহৰ পুলি ৰোপণ কৰিছোঁ জুবিনদাৰ নামত। জুবিনদাৰ মৃত্যু ন্যায় লাগে, আমাক সঠিকভাৱে ন্যায় লাগে। এগৰাকী স্থানীয় মহিলা হিচাপে মই এখেতসকলক আন্তৰিকতাৰে আদৰণি জনাইছোঁ। এইকাৰণে আমি সদায় সেই ছেপ্টেম্বৰৰ 19 তাৰিখৰ পৰাই তেখেতৰ ন্যায় বিচাৰি আছোঁ। অন্তঃকৰণেৰে সকলোৱে দাবী জনাই আহিছে, বিশ্ববাসীয়ে দাবী জনাই আহিছে, লাখ লাখ লোকে দাবী জনাই আহিছে। গতিকে আমাৰ এই 12জন যুৱকৰ এনে পদক্ষেপক আন্তৰিকতাৰে মই শলাগ লৈছোঁ, আদৰণি জনাইছোঁ। তেওঁলোক সমাধিস্থলীত উপস্থিত হৈ দেখুৱাওক যে ন্যায় বিচাৰি চাইকেলেৰেও অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ল'ৰা ওলাই আহিছে। হয়, এই আকস্মিক শোকক তেওঁলোকে বহিঃ প্ৰকাশ ঘটাবলৈ গৈ যি পদক্ষেপ লৈছে সেয়া আমাৰ কাৰণে সকলোৰে আদৰ্শ। গতিকে এনে ন্যায় এই হিয়াৰ আমঠুজনৰ কাৰণে যি তেখেতৰ লগত হৈ গ'ল, আমি আজিলৈকে একো উত্তৰ উলিয়াব পৰা নাই, ৰহস্যৰ আৱৰ্তত সোমাই আছে। গতিকে সেই ৰহস্য আৰু অন্ধকাৰ ভেদ কৰি আমাক পোহৰ লাগিবই। কি কাৰণত কি পৰিস্থিতিত এই ঘটনা সংঘটিত হ'বলৈ পালে প্ৰতিজন অসমীয়াৰ বুকুত এই বেদনা লৈ আজিলৈকে ৰাতিবোৰ কটাই আছে। গতিকে ইয়াৰ ন্যায় পাবৰ কাৰণে আমি এই ছাত্ৰকেইজনক উলিয়াই পঠিয়াইছোঁ। চৰকাৰলৈ আহ্বান জনাম। ইতিমধ্যে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে ফাষ্ট ট্ৰেক আদালতত বিচাৰ হৈ থাকিব, কিন্তু তথাপিও যাতে ইয়াত একো আঁৰ নকৰাকৈ অন্ধকাৰত নাৰাখি সকলো প্ৰতিবেদন পোহৰলৈ আনি স্পষ্ট ৰূপত প্ৰকাশ কৰি আমাক জনায়। আমি মৌখোৱা খেলপথাৰৰ পৰা জুবিনদাৰ হিয়া আমঠু জুবিনদাৰ সমাধিস্থলীলৈকে আমি 12জন যুৱক ওলাইছোঁ, যাতে জুবিনদাৰ ন্যায় পায়। জুবিনদাৰ ন্যায়টো আজি বহুত দিন হৈ গৈছে। গতিকে আমি জাঠি জোং লৈ পেলাই আমি যুদ্ধ নকৰোঁ, আমি ছ'চিয়েল মিডিয়াত কৰি আছোঁ। আমি এবাৰ চাইকেলে আমি দাবী জনাইছোঁ, চাইকেল লৈ আমি যাম জুবিনদাৰ সমাধিস্থলীলৈ। তাত আমাৰ ইয়াৰ পৰা আমি যিটো শৃংখলাবদ্ধভাৱে যাম, কোনো আমাৰ নীতি নিয়মৰ মাজতে আমি গৈ থাকিম, যাতে চৰকাৰে গম পায়। গাঁৱে ভূঞে পাকঘৰলৈকে আজি আপুনি দেখিছে বিভিন্ন মাইকী মানুহ ওলাই আহিছে, চবেই ন্যায় বিচাৰিছে। গতিকে আমাক ন্যায় লাগিব, চৰকাৰে গম পাব লাগে যে গাঁৱে ভূঞে এইটো দাবী চলি আছে। গোলাঘাট মৌখোৱাৰ পৰা 12জন যুৱক আমি ইতিমধ্যে জুবিনদাৰ সমাধিস্থলীলৈ চাইকেল যাত্ৰা কৰিবলৈ আৰম্ভ ওলাইছোঁ। আমাৰ এইটোৱে বিচাৰিছোঁ যে জুবিনদাই ন্যায় পাওক। জুবিনদা আমাৰ হিয়া আমঠু। অসমৰ যেতিয়াৰ পৰা জুবিনদাৰ খবৰটো আমি পালোঁ, তেতিয়াৰ পৰা অসমৰ ৰাইজ ভালকৈ শুব পৰা নাই, খাব পৰা নাই, বহুত অশান্তিত দিন কটাই আছে। কিন্তু এই ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা কোনো আমাৰ ন্যায় এতিয়ালৈকে পোৱা নাই। সেই উদ্দেশ্যলৈ আমি চৰকাৰক এটাই দাবী জনাব বিচাৰিছোঁ যে আমি মৌখোৱাৰ পৰা ওলাইছোঁ যে জুবিনদাই ন্যায় পাওক আৰু জুবিনদাৰ ক্ষেত্ৰত কোনো ৰাজনীতি নহওক, দোষীয়ে উচিত শাস্তি পাওক, তাৰেই আমি
দাবীত আজি মৌখোৱাৰ পৰা আমি 12জন যুৱক আমি চাইকেল যাত্ৰা লৈ সমাধিস্থলীলৈ যাবলৈ ওলাইছোঁ। হয়, নাহৰ জুবিনদাৰ প্ৰিয় আছিল, সেইবাবে আমি নাহৰ পুলি লৈ গৈছোঁ। আমি বিভিন্ন স্থানত আমি গৈ থাকোঁতে নাহৰ পুলি ৰোপণ কৰি যাম। আমি গৈ জুবিনদাৰ সমাধিটো আমি এটাকৈ নাহৰ পুলি ৰোপণ কৰিম, কাৰণ নাহৰ জুবিনদাৰ প্ৰিয় আছিল। জুবিনদাই প্ৰকৃতিক বহুত ভাল পাইছিল, সেই উদ্দেশ্যলৈ আমিও এই পদক্ষেপ লৈছোঁ। গোলাঘাটৰ পৰা টুটুমণি বৰা ৰিপৰ্ট, টাইম অফ চাউথ। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ চাউথ।